जिसके एग्रीकल्चर का 86% हिस्सा होता है जहाँ ब्रेकफास्ट डिनर हर मील में राइस मिलता है। और आज हम आए हैं आसाम के शहर जोरहाट एक ऐसे किसान से मिले जिसके लिए राइस अन्न का दाना नहीं OMG वही राइस जिसके बेस्ट फ्रेंड्स की लिस्ट में तो कहीं मोहन जी ने उसकी ऐसी बनाई है जो काम आएगी जन्म जन्म क्योंकि इसमें संभाल कर रखी गई है राइस की 500 से पिछले 20 सालों में मोहन जी ने राइस सीड्स कलेक्ट करने के लिए इंडिया का चप्पा चप्पा अनगिनत खेतों की বিশেষ গুৰুত্বপূৰ্ণ ক্লাইমেট চেঞ্জৰ লগত আমি সমানে সমানে আগবাঢ়ি যাব পাৰে অন্য ধান নাইকিয়া হৈছে ইয়াত আপোনাৰ এনেকুৱা প্ৰজাতি আছে যিটো বানপানীত সহনজাত প্ৰজাতি বাৱৰ যিখিনি প্ৰজাতি আছে বানপানী এই দুটা ধান বানপানীত দিলে কাম হয় আৰু এইটো কেৰিং পানী তলত থাকিব পাৰিব পানী তলত নাথাকে চাই পানী তলত নাথাকে মানে ই ফ্লটিং ৰাইচ হয় ই মানে সেইটো কেপাচিটি এটা আছে কি ওপৰলৈ উঠি আহে মানে যেতিয়া বাঢ়ি যায় আৰু ধৰণৰ আছে মোৰ মাজতো এইটো নাই পোৱা খালি এতিয়ালৈকে সেইখিনি ধান মই লেটকে পাৰিম বুলি কৈছোঁ যে ছাৰ সেই ধানখিনি আচলতে আমাৰ আগতে আমি পাৰোঁ যিহেতু কিছুমানে আমি বহাগৰ সময়ত বয়া দিওঁ কেতিয়াবা মাঘৰ যে মোৰ ওচৰত যিটো আছে এটা এতিয়া নাই ইয়াতে মই দেখুৱাম ছাৰ সেইটো ব্লেক ৰাইচ ভেৰাইটি বাও ভেৰাইটি এতিয়ালৈকে কাৰো হাতত নাই মানে পানী দিলে ছাৰ পানীটো প্ৰতি আমাৰ একুৱা বাও বনাব নিচিনাকৈ মানে বাৱৰ পানীৰ লগত ইউজ কৰিব দিম সেই মাছকেইটা এই ইয়াৰ আকৈফালে সোনকালে মাছ চেঙনি আছে তাৰপিছত এইটো মেডিচিন আৰু ছাৰ মাইগুটিয়া যিটো আছে মাইগুটিয়াও এই তেনেকুৱা হোৱাকমণি আৰু এটা এই ধৰণৰ ধান আছে 15 চেঞ্চুৰী কিতাপত তাৰ উল্লেখ আছে আৰু ছাৰ আমাৰ জহা ধান এইটো এটা জহা এইটো জহা ধানৰ কিমানটো ভেৰাইটি আছে সেই জহা ভেৰাইটিবোৰ আমাৰ মানে হেৰিয়াত উল্লেখ আছে মাধৱকুণ্ডলী ৰামায়ণত উল্লেখ আছে কুম্ভকৰ্ণ যেতিয়া কুম্ভকৰ্ণ শুই আছিলে তেওঁতো ভোজনবিলাকেই আছিলে তেওঁক জগাবলৈ সেই জহা ধানৰ ভাত বনাইছিলে সেই জহা ধানৰ গুণ পাই তেওঁ সাৰ পাইছিল জহা মানে ছাৰ ঢেৰ আছে নহয় জহা কাব্যপুথি হয় গতিকে ধানৰ মানে উল্লেখযোগ্য সেইটো সময়ত এটা হেৰি আছিল ৰোল আছিল কাৰণে সেই